প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়ালৈ বিধায়ক অখিল গগৈৰ সহায়ৰ হাত অৰ্কিড পাৰ্কৰ পৰা 1 লাখ টকা আৰু নিজৰ বিধায়ক যি দৰমহা আছে বিধায়কৰ সেই বিধায়কৰ দৰমহাৰ পৰা 1 লাখ টকা অৰ্থাৎ 2 লাখ টকা লগতে পুত্ৰ সন্তানক পঢ়োৱাৰ সমস্ত দায়িত্ব আৰু স্মৃতিসৌধ নিৰ্মাণ কৰাৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিছে এতিয়া শিৱাসাগৰৰ বিধায়ক অখিল গগৈ আৰু ইতিমধ্যে শিৱাসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰয়াত ৰাজীৱ খদিয়াৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ কাষত সাহস হিচাপে থিয় দি এই সাহায্য আগবঢ়াইছে আৰু ইতিমধ্যে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে এই সাহায্যৰ বিষয়ে এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছো শিল্পী ৰাজীৱ খদিয়াৰ পৰিয়াললৈ আৰ্থিক সাহায্য শিৱাসাগৰৰ বিধায়ক অখিল গগৈৰ অৰ্কিড পাৰ্কৰ পৰা 1 লাখ টকাৰ চেকৰ লগতে নিজৰ দৰমহাৰ 1 লাখ ব্যক্তিগত বিধায়কগৰাকীয়ে তেওঁৰ দৰমহাৰ পৰা 1 লাখ টকাৰ পৰিয়ালৰ হাতত অৰ্পণ কৰে অৰ্থাৎ 2 লাখ টকা ৰাজীৱ খদিয়াৰ পৰিয়াললৈ আগবঢ়াই বিধায়ক অখিল গগৈয়ে পৰিয়ালৰ অনুমতি সাপেক্ষে ৰাজীৱ খদিয়াৰ সন্তানৰ পঢ়া শুনাৰ দায়িত্ব লোৱাৰো ইচ্ছা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৰাজীৱ খদিয়াৰ সমাধি ক্ষেত্ৰখন সুন্দৰকৈ নিৰ্মাণ কৰি দিয়াৰ দায়িত্ব গ্ৰহণ কৰে অখিল গগৈয়ে ৰাজহুৱা আধ্যসাধ্যখনতো সম্পূৰ্ণ সহযোগ কৰাৰ আশ্বাস দিয়ে বিধায়কগৰাকীয়ে পত্নীৰ এটা চাকৰিৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাব বুলিও সদৰি কৰে অখিল গগৈয়ে এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছো বিধায়ক অখিল গগৈয়ে ৰাইজৰ দলৰ সভাপতি তথা শিৱাসাগৰ বিধায়ক অখিল গগৈ উপস্থিত হৈছে প্ৰয়াত ৰাজীৱ খদিয়াৰ বাসগৃহত আৰু পত্নীৰ কাষত সাহস হিচাপে থিয় দিবলৈ আগবাঢ়ি গৈছে লগতে পৰিয়ালৰ কাষত সাহস হিচাপে থিয় দিবলৈ আগবাঢ়ি গৈছে বিধায়কগৰাকীয়ে তাত উপস্থিত হৈ ইতিমধ্যে সহায়ৰ হাত আগবঢ়োৱাৰ কথা উল্লেখ কৰে নিজৰ দৰমহাৰ পুঁজিৰ পৰা 1 লাখ টকাৰ লগতে অৰ্কিড পাৰ্কৰ ফালৰ পৰা 1 লাখ টকা অৰ্থাৎ 2 লাখ টকা আগবঢ়াইছে সাহায্য হিচাপে বিধায়ক অখিল গগৈয়ে লগতে পৰিয়ালৰ অনুমতি সাপেক্ষে ৰাজীৱ গগৈৰ যি সন্তান 6 বছৰীয়া যি পুত্ৰ সন্তান সেই সন্তানক পঢ়োৱাৰ সমস্ত দায়িত্ব বিধায়ক অখিল গগৈয়ে গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে লগতে পৰিয়াললৈ যি সাহায্য আগবঢ়াব লাগে সকলো ক্ষেত্ৰতেই সহযোগ কৰাৰ কথাও আগবঢ়ায় ৰাজহুৱা আধ্যসাধ্যত সম্পূৰ্ণৰূপে সহযোগ কৰাৰ কথা উল্লেখ কৰে লগতে যি স্মৃতিসৌধ নিৰ্মাণ কৰিম বুলি ইতিমধ্যে উল্লেখ কৰিছে সেই স্মৃতিসৌধ নিৰ্মাণৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগ আগবঢ়াব বুলিও উল্লেখ কৰে শিল্পী বিধায়কগৰাকীয়ে আৰু ইতিমধ্যে পৰিয়ালৰ কাষত থিয় দিছেগৈ কালিৰ দিনটোত থিয় হৈ সাহায্য প্ৰয়াত গণশিল্পী ৰাইজৰ মৰমৰ শিল্পী ৰাইজৰ হৈ জাতি মাটিৰ হৈ গীত গাই মৃত্যুবৰণ কৰা এইগৰাকী উদীয়মান শিল্পী তথা ৰাইজৰ মৰমৰ শিল্পী ৰাজীৱ খদিয়াৰ পৰিয়ালবৰ্গলৈ ইতিমধ্যে সহায়ৰ হাত আগবঢ়াইছে বিধায়ক অখিল গগৈ এই মুহূৰ্তত মন্তব্য আছে বিধায়কগৰাকীৰ আমি বিচাৰিছোঁ ৰাজীৱ খদিয়া অসমৰ জনগণৰ এজন শিল্পী আছিলে মানুহৰ শিল্পী ৰাজীৱ খদিয়াই অসমৰ আটাইতকৈ সংকটৰ অৱস্থাত জাতীয় সংকটৰ সময়ত বিশেষকৈ কা আন্দোলনত যি ধৰণে ভাৰত ৰাষ্ট্ৰই অসমীয়া জাতিক একেবাৰে চেপা দি ধৰিব খুজিছিলে সেই আটাইবিলাক সংকটৰ সময়ত ৰাজীৱ খদিয়াক আমি দেখিছিলোঁ যে তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে শিল্পী হিচাপে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে ৰাজীৱ খদিয়াই মই জীৱনত লগ পোৱা সেইজন মানুহ যিজন মানুহে সেই সংকটৰ সময়ত আটাইতকৈ ওচৰৰ পৰা শিল্পী হিচাপে ভূমিকা পালন কৰিছিলে জনগণৰ ওচৰৰ পৰা যেতিয়া সকলো মানুহ আমাৰ পৰা আঁতৰি গৈছিলে আমাৰ পৰা মানে যেতিয়া কা আন্দোলনত আমাক গ্ৰেপ্তাৰ কৰিছিলে NIA গ্ৰেপ্তাৰ কৰিছিলে UAPত আমাক গ্ৰেপ্তাৰ কৰা হৈছিলে ৰাষ্ট্ৰদ্ৰোহী ৰূপে ঘোষণা কৰা হৈছিলে সেই সময়খিনিত আমি দেখিছিলোঁ যে ৰাজীৱ খদিয়াই তেতিয়াও অখিল ককাইদেউক মুক্তি দিব লাগে বুলি বীৰদৰ্পে গীত গাইছিলে আৰু গীত গোৱাই নহয় নিজৰ মুখেৰেও কৈছিলে যে অখিল গগৈক মুক্তি দিয়ক গতিকে তাৰ পাছত তেওঁ জয়াই অসম ধ্বনি দিছিলে তেনেকুৱা এজন শিল্পী যে আন কাৰোলৈ ভয় কৰা নাছিলে ৰাষ্ট্ৰৰ ওচৰত নতজানু হোৱা নাছিলে আন বহু শিল্পীৰ নিচিনাকৈ বিক্ৰী যোৱা নাছিলে আৰু সেইকাৰণে তেওঁ ঘৰ দুৱাৰ দেখিলে আপোনালোকে গম পাব যে ৰাজীৱ খদিয়া কোন হয় মই
এই মুহূৰ্তত এটাই কথা ক'ব খোজো যে আমি সকলোৱে মিলি ৰাজীৱ ভদিয়াৰ স্মৃতি সুৰক্ষিত কৰিব লাগিব। তাৰ কাৰণে ইতিমধ্যে ষ্টেট লেভেলত এখন কমিটিও হ'বলৈ গৈ আছে বা ইতিমধ্যে হৈছে। আৰু তাৰোপৰিও তেখেতৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ পাতিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বিধায়ক হিচাপে মোৰ দৰমহাৰ 1 লাখ টকা এটা আৰু কাজিৰঙা অৰ্কিড পাৰ্কৰ পৰা আন 1 লাখ টকাৰ এখন চেক ইতিমধ্যে প্ৰদান কৰা হৈছে। আৰু বাকী ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ। লগতে তেওঁৰ পত্নীৰ কাৰণে এটা সংস্থাপনৰ কাৰণে কি ব্যৱস্থা কৰিব পাৰি তাৰ কাৰণে দায়িত্ব সহকাৰে আমি কাম কাজ আগবঢ়াব খুজিছোঁ। সেই আটাইবিলাক দিশ আগবঢ়াই লৈ যোৱা হৈছে আৰু ল'ৰাটোৰ দায়িত্ব গ্ৰহণ কৰিবলৈও ঠিক ঠাক কৰা হৈছে। মই সকলো অসমবাসী ৰাইজৰ পৰা সহযোগিতা বিচাৰিছোঁ। আশা কৰোঁ অসমবাসী ৰাইজৰ সহযোগত আমি ৰাজীৱ ভদিয়াৰ স্মৃতি সুৰক্ষিত কৰিব পাৰিম। এজন গণশিল্পী, এজন জনতাৰ শিল্পীক আমি সঁচাকৈ অসমৰ মানুহৰ মাজত জীয়াই ৰাখিব পাৰিম। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি এখন চিঠি দিম আৰু নিজে সাক্ষাৎ কৰিও ক'ম যে ৰাজীৱ ভদিয়াৰ পত্নীক এটা চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কিন্তু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি নিজে দায়িত্ব গ্ৰহণ কৰিম আৰু ল'ৰাটোক পঢ়ুৱাৰো দায়িত্ব গ্ৰহণ কৰিম। কিন্তু পৰিয়ালৰ লগত মই পাতি ল'ব লাগিব খুব ভালকৈ। পৰিয়ালৰ লগত কথা পাতি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু কেনেকৈ কৰাটো বিচাৰে, কোনে কৰাটো বিচাৰে, এই গোটেই কথাবিলাক পতাৰ পাছত সিদ্ধান্ত কৰিম। ৰাজীৱ ভদিয়া অসমৰ জনগণৰ এজন শিল্পী আছিলে, মানুহৰ শিল্পী। ৰাজীৱ ভদিয়াই অসমৰ আটাইতকৈ সংকটৰ অৱস্থাত, জাতীয় সংকটৰ সময়ত, বিশেষকৈ কা আন্দোলনত যি ধৰণে ভাৰত ৰাষ্ট্ৰই অসমীয়া জাতিক একেবাৰে চেপা দি ধৰিব খুজিছিলে, সেই আটাইবিলাক সংকটৰ সময়ত ৰাজীৱ ভদিয়াক আমি দেখিছিলোঁ যে তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। শিল্পী হিচাপে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। ৰাজীৱ ভদিয়াই মই জীৱনত লগ পোৱা সেইজন মানুহ, যিজন মানুহে সেই সংকটৰ সময়ত আটাইতকৈ ওচৰৰ পৰা শিল্পী হিচাপে ভূমিকা পালন কৰিছিলে, জনগণৰ ওচৰৰ পৰা। যেতিয়া সকলো মানুহ আমাৰ পৰা আঁতৰি গৈছিলে, আমাৰ পৰা মানে যেতিয়া কা আন্দোলনত আমাক গ্ৰেপ্তাৰ কৰিছিলে, NIA গ্ৰেপ্তাৰ কৰিছিলে, UAPAত আমাক গ্ৰেপ্তাৰ কৰা হৈছিলে, ৰাষ্ট্ৰদ্ৰোহী ৰূপে ঘোষণা কৰা হৈছিলে, সেই সময়খিনিত আমি দেখিছিলোঁ যে ৰাজীৱ ভদিয়াই তেতিয়াও অখিল ককাইদেউক মুক্তি দিব লাগে বুলি বীৰদৰ্পে গীত গাইছিলে আৰু গীত গোৱাই নহয় নিজৰ মুখেৰেও কৈছিলে যে অখিল গগৈক মুক্তি দিয়ক। গতিকে তাৰপাছত তেওঁ জয়াই অসম ধ্বনি দিছিলে। তেনেকুৱা এজন শিল্পী যি আন কাৰোলৈ ভয় কৰা নাছিলে, ৰাষ্ট্ৰৰ ওচৰত নতজানু হোৱা নাছিলে, আন বহু শিল্পীৰ নিচিনাকৈ বিক্ৰী যোৱা নাছিলে। আৰু সেইকাৰণে তেওঁ ঘৰ দুৱাৰ দেখিলে আপোনালোকে গম পাব যে ৰাজীৱ ভদিয়া কোন হয়। মই এই মুহূৰ্তত এটাই কথা ক'ব খোজো যে আমি সকলোৱে মিলি ৰাজীৱ ভদিয়াৰ স্মৃতি সুৰক্ষিত কৰিব লাগিব। তাৰ কাৰণে ইতিমধ্যে ষ্টেট লেভেলত এখন কমিটিও হ'বলৈ গৈ আছে বা ইতিমধ্যে হৈছে। আৰু তাৰোপৰিও তেখেতৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ পাতিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বিধায়ক হিচাপে মোৰ দৰমহাৰ 1 লাখ টকা এটা আৰু কাজিৰঙা অৰ্কিড পাৰ্কৰ পৰা আন 1 লাখ টকাৰ এখন চেক ইতিমধ্যে প্ৰদান কৰা হৈছে। আৰু বাকী ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ। লগতে তেওঁৰ পত্নীৰ কাৰণে এটা সংস্থাপনৰ কাৰণে কি ব্যৱস্থা কৰিব পাৰি তাৰ কাৰণে দায়িত্ব সহকাৰে আমি কাম কাজ আগবঢ়াব খুজিছোঁ। সেই আটাইবিলাক দিশ আগবঢ়াই লৈ যোৱা হৈছে আৰু ল'ৰাটোৰ দায়িত্ব গ্ৰহণ কৰিবলৈও ঠিক ঠাক কৰা হৈছে। মই সকলো অসমবাসী ৰাইজৰ পৰা সহযোগিতা বিচাৰিছোঁ। আশা কৰোঁ অসমবাসী ৰাইজৰ সহযোগত আমি ৰাজীৱ ভদিয়াৰ স্মৃতি সুৰক্ষিত কৰিব পাৰিম। এজন গণশিল্পী, এজন জনতাৰ শিল্পীক আমি সঁচাকৈ অসমৰ মানুহৰ মাজত জীয়াই ৰাখিব পাৰিম। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি এখন চিঠি দিম আৰু নিজে সাক্ষাৎ কৰিও ক'ম যে ৰাজীৱ ভদিয়াৰ পত্নীক এটা চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কিন্তু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি নিজে দায়িত্ব গ্ৰহণ কৰিম আৰু ল'ৰাটোক পঢ়ুৱাৰো দায়িত্ব গ্ৰহণ কৰিম। কিন্তু পৰিয়ালৰ লগত মই পাতি ল'ব লাগিব খুব ভালকৈ।